আমি যি TS ফ'ৰৰ ভাৰতীয় সংস্কৃতি পৰ্যটনৰ দৃষ্টিভংগীৰ 1 নম্বৰ নৃত্যৰ বিষয়ে আলোচনা কৰিম। নৃত্যৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি ইয়াত কিছুমান বিষয়ত উপস্থাপন কৰিব লাগিব। এই নৃত্যনো কি, ইয়াৰ নৃত্য বিষয়ে জ্ঞান লাভ কৰাৰ উদ্দেশ্য কি, বা এই পাঠটো পঢ়াৰ পিছত আমি নৃত্য সম্বন্ধে কি কথা জানিব পাৰিম, সেই বিষয়ে আমি এটা উদ্দেশ্য হাতত ৰাখি আমি উদ্দেশ্যবিলাক এটা এটাকৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। উদ্দেশ্যসমূহ হ'ল ভাৰতৰ নৃত্যসমূহ বিশেষকৈ তেওঁলোকৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰ্যটন আকৰ্ষণ, যিসকলে ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি আগ্ৰহী। যিসকলে ভাৰতীয় সংস্কৃতিৰ ঐশ্বৰ্যৰ প্ৰতি আগ্ৰহী, তেওঁলোকৰ নৃত্য এটা গুৰুত্বপূৰ্ণ বিষয়, আৰু সেইটো আমাৰ এটা পৰ্যটনৰো আকৰ্ষণৰ বিষয় হৈ পৰিছে। এই নৃত্যত বা এপকটোৰ উদ্দেশ্য হ'ল নৃত্যক এটা কলা ৰূপ হিচাপে আমি আপোনালোকক পৰিচয় কৰাই দিয়া। নৃত্যনো কেনেধৰণে এটা কলা, কি ধৰণৰ কলা এটা, সেই সম্বন্ধে আমি এটা জ্ঞান দিবলৈ যত্ন কৰিম। আৰু এই একক পঢ়াৰ পিছত আমি জানিবলৈ সক্ষম হ'ম, বা আপোনালোকে জানিবলৈ সক্ষম হ'ব এইকেইটা বিষয়ৰ ওপৰত ভাৰতীয় নৃত্যৰ তত্ত্ব আৰু প্ৰযুক্তি জানিবলৈ। তো ভাৰতীয় নৃত্যৰ তত্ত্ব, যাক আমি থিয়ৰী বুলি কওঁ, আৰু প্ৰযুক্তি বা টেকনিক, সেই সম্বন্ধে আমি জানিবলৈ সক্ষম হ'ম এই অধ্যায়টো পঢ়াৰ পিছত। তাৰপিছত আমি জানিবলৈ সক্ষম হ'ম ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ইতিহাস সন্ধান কৰিব। ভাৰতীয় প্ৰত্যেক বিষয়বস্তুৰে এটা ইতিহাস থাকে, হিষ্ট্ৰী থাকে, অৰিজিন থাকে। তো সেই সম্বন্ধে আমি জ্ঞান লাভ কৰিম যে কেনেধৰণে ক'ৰ পৰা, কিহতৰ পৰা, বা কেনেধৰণে এই নৃত্যৰ সৃষ্টি হ'ল। তো এই সম্বন্ধে আমি এটা সম্যক জ্ঞান দিবলৈ সক্ষম হ'ম, বা সেই তাৰ হিষ্ট্ৰী সম্বন্ধে বা অৰিজিন সম্বন্ধে আমি জানিবলৈ সক্ষম হ'ম। তাৰপিছত আমি ভাৰতৰ কিছুমান প্ৰধান শাস্ত্ৰীয় নৃত্যশৈলীৰ বিশেষ বৈশিষ্ট্য বুজিবলৈ আমি সক্ষম হ'ম। প্ৰত্যেকৰে নিজা নিজা বৈশিষ্ট্য থাকে, নিজা নিজা শৈলী থাকে। তো গতিকে আমি যিবিলাক প্ৰধান শাস্ত্ৰীয় নৃত্যশৈলী, সেই বিষয়ে বিতংভাৱে আমি জানিবলৈ পাৰিম। কাৰণ যিমানবিলাক আছে সকলোবিলাক সামৰি লোৱাটো সম্ভৱ নহয়। তাৰ ভিতৰত আমি প্ৰধান কিছুমান শাস্ত্ৰীয় নৃত্যশৈলীৰ বিষয়ে জানিবলৈ যত্ন কৰিম। তাৰপিছতে আধাতে আমি পঢ়িবলৈ যাওঁতে পাঠ্যৰ বিষয়ে আমি এটা পৰিচয় হ'ব লাগে, সেইকেইটা আমি উদ্দেশ্য আগত ৰাখিছোঁ। কিন্তু পাঠ্যনে কি কি বস্তুৰ সম্বন্ধে সামৰি ল'ব, ইয়াতে আমি গম পাম কিবিলাক বস্তুৰ বিশদভাৱে আলোচনা কৰা হ'ব। নৃত্য মানুহ সভ্যতাৰ দৰে প্ৰায় প্ৰাচীন কলা বুলি কোৱা হৈছে। নৃত্য এনেকুৱা নহয় যে মানুহ সভ্যতা যেতিয়া আৰম্ভ হৈছে তেতিয়া নৃত্যৰ আৰম্ভ হৈছে। বিভিন্ন প্ৰকাৰত বিভিন্ন ধৰণে মানুহে নিজৰ সুখ শান্তি বা ফূৰ্তি বা বিভিন্ন ধৰণে শ্বেয়াৰ কৰিছে, বা তেওঁলোকে উদযাপন কৰিছে বিভিন্ন ভংগীমাৰে। সুখত বেলেগ ধৰণে, দুখত বেলেগ ধৰণে, প্ৰাপ্তি বা তৃপ্তিত বেলেগ ধৰণে প্ৰকাশ পায়। ই সদায় ভাৰতীয় লোকসকলৰ জীৱনৰ এক অংগ হৈ আহিছে। ভাৰতীয় জীৱনৰ হাৰিমুজে নৃত্য জড়িত হৈ আছে। আমাৰ ধৰ্মীয় সাহিত্যতো নৃত্যক ভগৱানৰ সন্ধান এটা গুৰুত্বপূৰ্ণ কাৰ্যকলাপ হিচাপে স্বীকৃতি দিয়া আছে। ভগৱান সন্ধান কৰিবলৈ আমি নৃত্য কৰোঁ, বিভিন্ন ধৰণৰ নৃত্য। তো তাত আমি কাৰ্যকলাপ আমি দেখিবলৈ পাওঁ। ভাৰতৰ প্ৰাচীন সভ্যতাৰ অৱশেষসমূহেও নৃত্যৰ গুৰুত্ব স্পষ্টকৈ প্ৰদৰ্শন কৰে। যে ভাৰতৰ যিবিলাক প্ৰাচীন সভ্যতাৰ অৱশেষ বা ধ্বংস বা শেষ আছে, বা যিবিলাক মঠ মন্দিৰ এতিয়াও আছে, সেইবিলাকত আমি নৃত্যৰ বিভিন্ন ধৰণৰ তাত ৰঙেই হওক বা খোদিতই হওক ৰূপত আমি দেখিবলৈ পাওঁ। পিছৰ সময়ছোৱাতো নৃত্য সকলোৰে সুৰক্ষিত কলাৰ ভিতৰত অন্যতম ৰূপে আগশাৰীত আছিল। আগত যেনেকৈ আছিল, তাৰ পিছৰ পৰ্যায়তো নৃত্যই এটা নিজৰ এটা পৰিচয় বহন কৰি আহিছিলে। আৰু ইয়াৰ বিষয়ে ভাস্কৰ্য, চিত্ৰকলাৰ লগতে নৃত্যকলাৰ বহু গ্ৰন্থৰ পৰা জানিব পাৰোঁ। তো ভাস্কৰ্য, চিত্ৰকলাৰ যিবিলাক থাকিলে তাৰ লগতে নৃত্যকলাৰ বহুত গ্ৰন্থৰ পৰা আমি জানিবলৈ সক্ষম হওঁ। নৃত্যৰ আটাইতকৈ সৰল আৰু স্পষ্ট ৰূপটো হ'ল সংগীতৰ অনুভূতিৰ শাৰীৰিক প্ৰকাশ। তো সংগীতৰ অনুভূতিৰ এটা শৰীৰৰ নৃত্যৰ যোগেদি আমি এটা সৰলভাৱে স্পষ্ট ৰূপত প্ৰকাশ কৰা হয়। শাৰীৰিক অংগী ভংগীতে সুখ দুখ বা বেদনা বা প্ৰাপ্তিৰ বিষয়ে আমি জানিব পাৰোঁ। সংগীত শুনাৰ আনন্দ থাকে, সঁচা। তেনেদৰে নৃত্য চোৱাৰ আনন্দ হ'ল সংগীতক দেশৰ জৰিয়তে আকাৰ প্ৰদান কৰি আমি সংগীত শুনো,
সংগীতৰ লগে লগে যদি নৃত্য থাকে, সংগীতৰ দেহৰ জৰিয়তে আমি আকাৰ প্ৰদান কৰোঁ। সংগীতৰ যোগেৰে আমি নৃত্যৰ যোগেদি আমি বুজাই দিব খোজোঁ। ইয়াৰ অৰ্থটো দৃশ্যৰূপে প্ৰকাশ কৰা হয়। তাৰ অৰ্থ এটা দৃশ্যত আমি এটা ভিজুৱেল আমি দেখিবলৈ পাওঁ। ইয়াক আশ্চৰ্য, য'ত গতি আৰু স্থিৰতা দুয়োটা থাকে। য'ত গতি থাকে, মুভমেণ্ট থাকে, স্থিৰতা থাকে, আৰু দুয়োটাই সংযোগ ঘটে। তাত সংগীত আৰু নীৰৱতা দুয়োটা থাকে। তাত অকল গতি আৰু স্থিৰতাই নাথাকে, তাত সংগীত থাকে, তাত নীৰৱতা থাকে। আৰু নৃত্যশিল্পীয়ে তেওঁৰ অন্তৰতম অনুভৱৰ সৈতে সংস্পৃক্ত কৰে। তেওঁ যিমান পাৰে নিজৰ শাৰীৰিক অংগী ভংগীৰে প্ৰকাশ কৰিবলৈ যথেষ্ট ধৰণে চেষ্টা কৰে। এই একক আমি এই কলাৰ ৰূপ অৰ্থাৎ নৃত্যক গভীৰভাৱে পৰ্যালোচনা কৰিম। মূলতঃ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ওপৰত আলোচনা বিশেষভাৱে কেন্দ্ৰিত হ'ব বা কেন্দ্ৰীভূত হ'ব। এই এশত আমি যিটো কলাৰূপ তাক আমি জানিবলৈ সক্ষম হ'ম। এতিয়া আহোঁ নৃত্যৰ বৈশিষ্ট্যৰ বিষয়ে। নৃত্য আৰু ইয়াৰ বৈশিষ্ট্যৰ বিষয়ে জানো। নৃত্য যেনেকৈ এটা প্ৰাচীন কলা, ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ অধ্যয়ন কৰাটো মূলতঃ এটা বাছনিৰ বিষয়। সেইবাবে আমি এই অংশত মূলভাৱে দুটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিম। আৰু এই বিষয় দুটা হৈছে নৃত্য তত্ত্ব আৰু প্ৰযুক্তি, অৰ্থাৎ নৃত্যৰ থিয়ৰী আৰু টেকনিক। নৃত্যকলাৰ কাৰ্য সম্পাদনৰ মুহূৰ্ততেই অস্তিত্বশীল নৃত্যশিল্পীৰ জীৱন সেই কাৰ্য সম্পাদনৰ মুহূৰ্তত কেন্দ্ৰিত থাকে। ইয়াক কোনে কৈছিল? মাৰ্থা গ্ৰাহামে কৈছিল। ভাৰতীয় সাহিত্য পৰম্পৰাত নৃত্যকলাৰ ওপৰত সমালোচনামূলক লিখনিৰ অভাৱ নাই। যথেষ্ট ধৰণৰ লিখনি পোৱা যায়। তত্ত্ব আৰু প্ৰযুক্তি দুয়ো ক্ষেত্ৰতে বহু মূল্যৱান তথ্য উপলব্ধ হয়। কিন্তু এই সকলোৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাথমিক গ্ৰন্থটোৱে হ'ল নাট্যশাস্ত্ৰ। যদিও বিভিন্ন ধৰণৰ পোৱা যায়, আটাইতকৈ গুৰুত্বপূৰ্ণটোৱে হ'ল নাট্যশাস্ত্ৰ। নাট্যশাস্ত্ৰত আমি বিতংভাৱে আমি জানিব পাৰিম। নাট্যশাস্ত্ৰ লিখিছিল ঋষি ভৰতমুনি, আৰু ইয়াৰ ৰচনা কাল সাধাৰণতে খ্ৰীষ্টীয় ২য় শতিকাৰ মাজভাগত সম্ভৱতঃ খ্ৰীষ্টীয় ১ম শতিকাত স্থাপন কৰা হৈছিল বুলি অনুমান কৰা হয়। এই শাস্ত্ৰতে মূলতঃ নৃত্য, তত্ত্ব আৰু প্ৰযুক্তি সম্পন্ন বিৱৰণ পোৱা যায়। আৰু এই শাস্ত্ৰখনে মূল আধাৰ, আৰু এইখনৰ ভিত্তি কৰি আমি তাত প্ৰযুক্তি, তাত নৃত্য, তত্ত্ব আমি বিৱৰণ দেখিবলৈ পাওঁ। নৃত্যৰ বিষয়বস্তু আৰু পৰিসীমা। নৃত্যৰ এটা পৰিসীমা থাকিব, তাৰ ছাবজেক্ট মেটাৰ থাকিব, তাৰ এটা বাউণ্ডেৰী থাকিব। নৃত্যৰ বিষয়বস্তু বা সামগ্ৰীৰ কোনো সীমা নাই, কিয়নো ইয়াত দেৱতা, অসুৰ, ৰজা বা ৰাজা আৰু সাধাৰণ মানুহৰ কাহিনীসমূহ প্ৰকাশ পাইছিল। তো ইয়াতে এটা শ্ৰেণীৰ লগত তাত সীমাবদ্ধ নহয়। দেৱতাও আছে জড়িত, অসুৰ আছে, ৰজা আছে, আৰু সাধাৰণ মানুহ আছে। বিভিন্ন ধৰণে কাহিনীসমূহ প্ৰকাশ কৰা হয় নৃত্যৰ যোগেদি। ইয়াৰ পৰিসৰ সপ্তদ্বীপ, অৰ্থাৎ গোটেই বিশ্বৰ ৭খন মহাদেশলৈকে বিস্তৃত বুলি কৈছে। অৰ্থাৎ গোটেই পৃথিৱীব্যাপী নৃত্যৰ পৰিসৰ সীমা বুলি কোৱা হৈছে। মানুহৰ আনন্দ আৰু বিষাদ সহ সকলো অনুভূতি যেতিয়া অংগী ভংগী আদিৰ জৰিয়তে প্ৰকাশ কৰা হয়, তেতিয়া তাক নাট্য বা নাটক ৰূপে জনা যায়। আমি আমাৰ অংগী ভংগী যোগেদি আমি আমাৰ দুখ, সুখ, আনন্দ, বিষাদ আমি যদি প্ৰকাশ কৰোঁ, তেতিয়া তাকে নাট্যৰূপে জনা যায়। এই অধ্যায়ত নাট্যশাস্ত্ৰৰ আধাৰত নৃত্যৰ তত্ত্ব আৰু প্ৰযুক্তিৰ সন্দৰ্ভত আমি ইতিমধ্যে পঢ়ি থৈছোঁ, আলোচনা কৰা হ'ব। এতিয়া আমি আহোঁ নৃত্যৰ তত্ত্বলৈকে। ভাৰতীয় নৃত্যৰ তত্ত্ব সম্পূৰ্ণ দৃষ্টিভংগীৰে উপস্থাপন কৰা হয়, যাক পৃথকভাৱে বুজিব নোৱাৰি। নৃত্যৰ প্ৰযুক্তি বিবেচনা নকৰাকৈ ইয়াৰ তত্ত্ব অধ্যয়ন কৰাটো অসম্ভৱ। নৃত্যকলাক ভাস্কৰ্য, চিত্ৰকলা, সংগীত আৰু সাহিত্যত এক সংমিশ্ৰণ হিচাপে উপলব্ধি কৰিব লাগে। ভাস্কৰ্য, চিত্ৰকলা, সংগীত আৰু সাহিত্যত এক সংমিশ্ৰণ হিচাপে উপলব্ধি কৰিব লাগে। নৃত্য বিষয়ক গ্ৰন্থসমূহত কেতিয়াও ইয়াৰ প্ৰযুক্তিৰ পৃথকভাৱে ব্যাখ্যা কৰা নহয় বা নকৰে। সঁচাকৈ সকলো শাস্ত্ৰতে নৃত্যক এটা প্ৰযুক্তি হিচাপে ব্যৱহাৰ কৰা সংযোগৰ মাধ্যম বুলি গণ্য কৰা হৈছে। আৰু নাট্যশাস্ত্ৰত এই কথা স্পষ্টকৈ কোৱা হৈছে যে
এই কলা সকলো শাস্ত্ৰৰ জ্ঞানৰে সমৃদ্ধ হ'ব আৰু সকলো কলা আৰু কৌশলৰ এক সমীক্ষা প্ৰদান কৰিব। নৃত্যৰ তত্ত্ব, নাট্য পৰম্পৰাৰ এটা অবিচ্ছেদ্য অংগ। নাটকৰ সংজ্ঞা বুজি উঠিলেহে নৃত্যৰ সংযোগমূলক স্বভাৱ সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পাৰি। তো আগতে আমি তত্ত্ব জানিব লাগিব, থিয়ৰি জানিব লাগিব, তাতনো কি কি বস্তু সন্নিৱিষ্ট কৰা আছে, আৰু তাৰ যদি আমি সংজ্ঞা বুজি পাওঁ তেতিয়াহ'লে আমি তাৰ নৃত্যৰ সংযোগমূলক স্বভাৱ সম্পূৰ্ণৰূপে আমি বুজিব পৰা সক্ষম। প্ৰাৰম্ভিক সময়তে নৃত্য আৰু নাট্য একে হৈ আছিল, একে বুলি ধৰা হৈছিল তাত। সেইবাবে নাট্যশাস্ত্ৰ ৰচনাৰ সময়ত নৃত্য নাটকৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল। এই গ্ৰন্থত নৃত্য আৰু নাট্যক একেলগে বিবেচনা কৰা হৈছে আৰু ইহঁতৰ মাজত বহুমুখী সংযোগ বিদ্যমান বুলি কোৱা হৈছে। নাট্যশাস্ত্ৰত ভাৰতীয় নৃত্যৰ তত্ত্ব নাট্যৰ প্ৰযুক্তিৰ ভিতৰত সংযুক্ত হৈ থাকিলেও অভিনয় দৰ্পণ নামৰ গ্ৰন্থত নৃত্যক পৃথক কলা হিচাপে বিবেচনা কৰা হৈছে। তো আমি আগত পাইছিলোঁ একে বুলি বিবেচনা কৰা হৈছিল, এতিয়া আমি দেখিবলৈ পাইছোঁ যে তাক পৃথকীকৰণ কৰা হৈছে। এই গ্ৰন্থত দিয়া বিৱৰণবোৰ প্ৰায় সকলো পৰৱৰ্তী লেখক আৰু সমালোচকে গ্ৰহণ কৰিছে। যেনে তাৰে ভিতৰত সাৰংগদেৱ, বিষ্ণু ধৰ্মৰ পুৰাণ আৰু নাট্যশাস্ত্ৰত সংগ্ৰহ ইত্যাদিতো একেই ধৰণে নৃত্যৰ বিৱৰণ দিয়া হৈছে। এতিয়া আমি ভাৰতীয় নৃত্যৰ নীতি সম্বন্ধে আৰু ইয়াত আমি প্ৰধান তিনিটা নীতিৰ বিষয়ে আমি জানিবলৈ আলোচনা কৰিম। প্ৰথমটো হৈছে উপস্থাপনৰ ধৰণ, কেনেকেনো আমি কেনেকেনো প্ৰেজেণ্টেশ্যন দিম। নাট্য পদ্ধতি, বাস্তৱ পন্থা, তাৰপিছত হ'ব নৃত্যশৈলীৰ প্ৰকাৰ, কোমল আৰু সুললিত, বৃহৎ আৰু অলংকৃত, শক্তিশালী আৰু উদ্যমী, শব্দমুখী। তাৰপিছত আমি আহিম অভিনয়ৰ প্ৰকাৰ, শাৰীৰিক অংগী ভংগী, কণ্ঠৰ সংলাপ, মঞ্চসজ্জা, মনোভাৱ আৰু অন্তৰ্দৃষ্টি। তো ভাৰতীয় নৃত্যক তিনিটা প্ৰধান নীতিত বিভক্ত কৰা হৈছে। এইকেইটাৰ ভিতৰত উপস্থাপনৰ ধৰণ, কেনেকৈ উপস্থাপন কৰিব, নৃত্যশৈলীৰ প্ৰকাৰ, তাৰপিছতে অভিনয়ৰ প্ৰকাৰ, কেনেধৰণে অভিনয় কৰিব, তাত শাৰীৰিক অংগী ভংগী, কণ্ঠৰ সংলাপ, মঞ্চসজ্জা, মনোভাৱ আৰু অন্তৰ্দৃষ্টি অন্তৰ্ভুক্ত হৈ আছে। এই সকলো নীতিৰ সংমিশ্ৰণেই শাস্ত্ৰীয় নৃত্যক বিশেষ বৈশিষ্ট্যমণ্ডিত কৰে। এই যিকেইটা আছে তাৰে সংমিশ্ৰণ যেতিয়া হ'ব তেতিয়া এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় হৈ উঠে আৰু এটা বেলেগ ৰূপত প্ৰকাশ পায়। নাট্যশাস্ত্ৰত এইবোৰ নাটকৰ পৰিপ্ৰেক্ষিতত আলোচনা কৰা হৈছে, কিন্তু পৰৱৰ্তী গ্ৰন্থসমূহত নৃত্য পৃথক কলা হিচাপে পৃথকভাৱে বিবেচনা কৰা হয়। এতিয়া আহিম নৃত্যৰ প্ৰযুক্তি। সংগীত ৰত্নাকৰ, অভিনয় দৰ্পণ আৰু অন্যান্য মধ্যযুগীয় গ্ৰন্থসমূহৰ মতে নৃত্যক তিনিটা প্ৰধান শ্ৰেণীত ভাগ কৰা হৈছে। সেইকেইটা হ'ল নাট্য, নাটকৰ সৈতে জড়িত অংশ, য'ত কাহিনী আৰু অভিনয় থাকে, তাত কাহিনী থাকিব আৰু লগে লগে তাত অভিনয় কৰা হ'ব। নৃত্য, সংগীতৰ সৈতে মিলি কৰা অংগী ভংগী আৰু অভিব্যক্তি। সংগীত থাকিব আৰু তেওঁলোকে অংগী ভংগী দিব বা অভিব্যক্তি প্ৰকাশ কৰিব। ঠিক তেনেকে আৰু এটা নৃত্য আছে, এইটো হৈছে বিশুদ্ধ নৃত্য, য'ত দেশৰ গতিৰ জৰিয়তে কোনো বিশেষ অভিব্যক্তি বা অৰ্থ প্ৰকাশ কৰা নহয়। এই তিনিটা প্ৰকাৰে শাৰীৰিক ভংগী আৰু অংগচলন প্ৰধান মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে। তাৰপিছতে আহিম আমি তাণ্ডৱ আৰু লাস্য। তাণ্ডৱ, আমি জানো তাণ্ডৱ কিহৰ লগত জড়িত। নৃত্যৰ আন এক গুৰুত্বপূৰ্ণ বিভাজন হ'ল তাণ্ডৱ আৰু লাস্য। তাণ্ডৱ প্ৰবল শক্তিশালী আৰু গতিশীল নৃত্য। তাণ্ডৱ মানে তাণ্ডৱ আৰু ই মহাদেৱ শিৱৰ যুদ্ধ আৰু শক্তি প্ৰকাশ কৰা নৃত্যৰ ৰূপে জনাজাত, য'ত পৃথিৱী কঁপি যায়, স্বৰ্গ কঁপি যায় এই নৃত্যত। লাস্য কোমল আৰু সুললিত, অৰ্থাৎ তাণ্ডৱৰ উলটা, যাক সাধাৰণতে পাৰ্বতী দেৱীয়ে প্ৰচলন কৰিছিল বুলি কোৱা হয়। প্ৰযুক্তিৰ একতা, শাস্ত্ৰীয় নৃত্যশিল্পীসকল
এইসকল প্ৰযুক্তিগত বিভাজনৰ ব্যৱহাৰ কৰে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ নৃত্যশিল্পীয়ে এই মৌলিক নীতিসমূহ প্ৰচলিত। যদিও প্ৰতিটো নৃত্যশৈলীৰ ব্যাখ্যা আৰু উপস্থাপন ধৰণৰ পাৰ্থক্য থাকিব পাৰে, ডেফিনেটলি থাকিব পাৰে, তথাপি মূল প্ৰযুক্তি সকলোতে একেই থাকে। বেছিক কথাটো একেই হয়, তাৰ কিছুমান তাৰতম্য থাকিলেও। এই ভিত্তিত নৃত্যকলাক দুটা স্পষ্ট শাখাত বিভক্ত কৰিব পৰা যায়। আৰু সেই দুটা হৈছে শুদ্ধ নৃত্য আৰু অভিব্যক্তি তথা ভংগীমাৰ সৈতে নৃত্য। দ্বিতীয়টোকে অংগিকাভিনয় বা কেৱল অভিনয় বুলি কোৱা অধিক উপযুক্ত। য'ত অভিব্যক্তি বা ভংগীমাৰ কথা কোৱা হৈছে, এইটো কি বুলি কোৱা হৈছে? অংগিকাভিনয় বা কেৱল অভিনয় বুলি কোৱা হৈছে। যদি চলো, যদি এজনে কৰে আৰু তাত কি হয়, আমি যিটো মূকাভিনয়ৰ কথা কওঁ, কথা নোকোৱাকে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰে। নৃত্য প্ৰযুক্তিটোৱে মানুহৰ গতিবিধি প্ৰধান কৰি তোলে। ভাৰতীয় নৃত্য মূলতঃ একাধিক উচ্চ শৈলী আৰু সাংকেতিক ভংগীমাৰ এক শৃংখল। নৃত্য প্ৰযুক্তিটোৱে তালৰ মাধ্যমেৰে গতিবিধি প্ৰকাশ কৰে। তাল এটা নিৰ্দিষ্ট তালৰ মাধ্যমেৰে গতিবিধি প্ৰকাশ কৰে, যাৰ কোনো অৰ্থ নাথাকে। লগতে নিৰ্দিষ্ট তালচক্ৰৰ ভিতৰত বিশেষ ভংগীমা প্ৰক্ষেপণৰ বিশেষত্ব থাকে। ভাৰতীয় নৃত্যত নিৰ্দিষ্ট ধৰণৰ গতিবিধিকে গুৰুত্ব দিয়া হয়। এইসকল গতিবিধিৰ সম্ভাৱনাসমূহ সংযতভাৱে বিশ্লেষণ কৰা হয়। ভাৰতীয় নৃত্যৰ কোনো শৈলীত পৃথক উপৰি উঠা ব্যৱস্থা কৰা নহয়। কেৱল কথকলি আৰু চাও নৃত্যৰ বিশেষ অংশত কিছুমান বৃহৎ উপৰি উঠা ব্যৱহাৰ কৰা দেখা যায়। নাট্যশাস্ত্ৰৰ মুখ্য অংগ আৰু গৌণ অংগ থাকে। অংগৰ চলনসমূহৰ বিষয়ত আলোচনা পোৱা যায়। দুটা নাট্যশাস্ত্ৰ আছে, মুখ্য আৰু গৌণ, য'ত মূৰ, বুকু, কোমৰ, নিতম্ব আৰু ভৰি ইত্যাদি মুখ্য অংগ বুলি কোৱা হৈছে। জনা যায় ইয়াক মূৰ, বুকু, কোমৰ, নিতম্ব আৰু ভৰি ইত্যাদি। এতিয়া আমি গৌণৰ ফালে আহোঁ। মুখ্য অংগ জনা যায় আৰু চকু, ভ্ৰূ, নাক, ওঠ, মুখমণ্ডল ইত্যাদি গৌণ অংগ বুলি জনা যায়। ইয়াৰ পিছতে স্থান তথা এই প্ৰাথমিক চলনসমূহৰ সংমিশ্ৰণত আলোচনা কৰা হয়। এতিয়া কথা হ'ল, মুখ্য গৌণ নৃত্যত জড়িত হৈ থাকে। আমি যিহেতু অংগী ভংগী বিভিন্ন ধৰণে আমি প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ, তেতিয়া আমাৰ চকু ব্যৱহাৰ হয়, ভ্ৰূ উঠা নমা হয়, নাকৰ বিভিন্ন ধৰণে তাক প্ৰকাশ কৰা হয়। নাকেৰে ওঠৰ যোগেৰে আমি যেনেকৈ খং উঠিলে বা আমাৰ দুখ লাগিলে বা ফূৰ্তি লাগিলে ওঠৰ অভিব্যক্তি বেলেগ হয়, মুখমণ্ডলৰ অভিব্যক্তি বেলেগ হয়। ঠিক তেনেকৈ মূৰ, বুকু, কোমৰ, নিতম্ব আৰু ভৰিও তেনেকৈ মুখ্য অংগ হিচাপে তাৰ এটা সঞ্চালন নৃত্যৰত অৱস্থাত বেলেগ ধৰণে দেখিবলৈ পোৱা যায়। তাৰপিছত আহিম আৰু অভিনয়ৰ দিশৰ ফালে। নাট্যৰ অভিব্যক্তিপূৰ্ণ অংশক নাট্যশাস্ত্ৰত অংগিকাভিনয়, অভিনয়ৰ শাৰীৰিক প্ৰদৰ্শন নামেৰে জনা যায়। নৃত্যত ইয়াক অভিনয় বুলি কোৱা হয়। নাটক আৰু নৃত্য দুয়োতেই এই একেদৰে প্ৰয়োগ হয়। নৃত্য অংশত সংগীতৰ লগত স্বৰৰ আৰু তালৰ ব্যৱস্থা থাকে। যেতিয়া নৃত্য কৰি থাকিব, তাত সংগীতৰ স্বৰ, তাল তাৰ ব্যৱস্থা থাকে, যাৰ তালভিত্তিক বৈচিত্ৰ্য ভৰি আৰু অন্যান্য অংগ ভংগৰ সহায়ত প্ৰকাশ কৰা হয়। যে ভৰি তালৰ লগত ভৰি যেতিয়া মাটিত তাত কঁপনি উঠাব বা তাত এটা বিগিনিং কৰা হ'ব বা বিভিন্ন অংগ প্ৰত্যংগই বিভিন্ন ৰূপে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে বা যত্ন কৰে। অভিনয় অংশত সংগীতৰ সাধাৰণতে কাব্যমূলক আৰু বা বৰ্ণনামূলক পদাৱলী থাকে, যাক সংগীত আৰু তালৰ সহায়ত কোৱা হয়। এই পদাৱলীক নৃত্যশিল্পীয়ে অভিনয়ৰ জৰিয়তে ব্যাখ্যা কৰে। নৃত্যশিল্পীসকলে নাটকৰ যোগেৰে বিভিন্ন ধৰণে অভিব্যক্তিবিলাক প্ৰকাশ কৰে। বিশেষকৈ আমি যদি চাব যাওঁ, একক নৃত্য, যাক আমি চলো ডান্স বুলি কৈছোঁ, অভিনেতাই মূল চৰিত্ৰৰ তাৎক্ষণিক অৱস্থা আৰু প্ৰধান অৱস্থা ভংগীমাৰ জৰিয়তে প্ৰকাশ কৰে। তেওঁ অংগী ভংগীৰে, কাৰণ মূকাভিনয়ত বা একক নৃত্যত কিছুমান অৱশ্যে কথা কোৱা হয়, মূকাভিনয়ত কথা কোৱা নহয়।
ইয়াত অংগিকাভিনয়ৰ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি একো একো শব্দ বা পদ ব্যাখ্যা কৰা হয়। অভিনয়ত নাট্যধৰ্মী প্ৰণালী অনুসৰণ কৰা হয়, য'ত শিল্পীয়ে বিভিন্ন চৰিত্ৰৰ ৰূপ লয়, কিন্তু পোচাক পৰিৱৰ্তন তেওঁলোকে নকৰে। অংগ আৰু উপাংগসমূহৰ মাজত অভিনয় বা নৃত্যৰ অংশৰ হাতৰ ভংগীমা আৰু মুখমণ্ডলৰ বিশেষ ভংগীমাৰ ওপৰত গুৰুত্ব দিয়া হয়। বিশেষকৈ চকু, ভ্ৰূ, চকুৰ মণি ইত্যাদিৰ এই চলন অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতৰ নৃত্য কলাৰ প্ৰযুক্তি তথা অন্য ভাৰতীয় কলাসমূহৰ দৰে জটিল। নৃত্যৰ ঐতিহাসিক বিকাশ কেনেধৰণে হিষ্টৰিকেলি কেনেধৰণে নৃত্য আমাৰ মাজলৈ আহিছে। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ইতিহাস প্ৰাচীন সভ্যতাৰ আৰম্ভণিৰ পৰা আজিলৈকে বিস্তৃত। ভাৰতৰ ঐতিহাসিক আৰু প্ৰাক ঐতিহাসিক যুগীয় এই সত্যতাৰ প্ৰমাণ যোগায়। আমি যদি উদাহৰণস্বৰূপে চাওঁ যে মহেঞ্জোদাৰোৰ নৃত্যৰ ৰত কিশোৰী আৰু হৰপ্পাৰ যুগত ভগ্ন মূৰ্তি যি নৃত্য ভংগীমাৰ দিশত ইংগিত দিয়ে। তো আমি দুটা বেলেগ 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 ধৰণে দেখিছোঁ মহেঞ্জো আৰু হৰপ্পাৰ ক্ষেত্ৰত। তো তাকে আমাক এটা ধাৰণা দিয়ে যে তেতিয়াৰ পৰা নৃত্য এটা বিশেষ ৰূপ লাভ কৰিছিল। বেদসমূহত নৃত্যৰ ওপৰত ভিত্তি কৰি বহু ধৰণৰ ৰূপক আৰু উপমা পোৱা যায়। বেদেও কিবা কিবি আমাক জ্ঞান দিবলৈ যত্ন কৰিছে বেদৰ যোগেদি। পেচা হিচাপে আৰু সামাজিক ক্ৰিয়াকলাপ হিচাপে নৃত্য জীৱনৰ গুৰুত্বপূৰ্ণ ফলসমূহৰ লগত জড়িত হৈ আছে। প্ৰায়ভাগ নৃত্যৰ ঐতিহাসিক তিনিটা প্ৰধান কালত বিভক্ত কৰিব পৰা যায়, তিনিটা ভাগত ভাগ কৰা হয়। প্ৰথম পৰ্ব বুলি কৈছে, দ্বিতীয় পৰ্ব আৰু তৃতীয় পৰ্ব আমি পাম। প্ৰথম পৰ্বত এই পৰ্বত গুহাৰ পেইণ্টিং, উৎকীৰ্ণ চিত্ৰ, হৰপ্পা সভ্যতাৰ অৱশেষ আৰু সাহিত্যিক তথ্যসমূহ অন্তৰ্ভুক্ত। তো গুহা যিবিলাক আছিল, মানুহে এটা সময়ত গুহাত বাস কৰিছিল, গুহাত পেইণ্টিং কৰিছিল, কালাৰ কৰিছিল। তাত উৎকীৰ্ণ চিত্ৰ বা হৰপ্পা সভ্যতাৰ অৱশেষ যিবিলাক ভগ্নাৱশেষ বা অৱশেষ বা সাহিত্যিক তথ্যসমূহ অন্তৰ্ভুক্ত। ইয়াত বেদ, উপনিষদ, ব্ৰাহ্মণ গ্ৰন্থ আৰু ৰামায়ণ মহাভাৰতৰ দৰে কাব্যসমূহত নৃত্যৰ উল্লেখ পোৱা যায়। দ্বিতীয় পৰ্বত আমি পাম খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব নৱম শতিকালৈকে। এই পৰ্ব বৌদ্ধ স্তূপসমূহ যেনে ভাৰত হাছী, ভাজা, অমৰাৱতী, নাগাৰ্জুনকোণ্ডা আদিৰ সমৃদ্ধ শৈল্পিক অভিলেখ পোৱা যায়। ইয়াৰ লগতে ইলৰা গুহা আৰু ভাৰতৰ বিভিন্ন ঠাইত থকা মন্দিৰ যেনে কাশ্মীৰৰ পৰা উৰিষ্যালৈ গুপ্ত যুগৰ মন্দিৰ আৰু ভুৱনেশ্বৰ আৰু পুৰণি মন্দিৰসমূহত নৃত্যৰ উল্লেখ দেখা যায়। মন্দিৰসমূহত আমি দেখিবলৈ পাওঁ যে তাত বিভিন্ন ধৰণে খোদিত কৰা আছে শিলত নৃত্যৰ ভিন্ন ভংগীমা। তৃতীয় পৰ্বলৈকে আহোঁ। এই পৰ্বত প্ৰাথমিক আৰু পিছৰ মধ্যযুগীয় সৌধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। যদিও প্ৰাক ঐতিহাসিক কালৰ কোনো লিখিত তথ্য নাই, তথাপিও প্ৰথম আৰু দ্বিতীয় পৰ্বত সংস্কৃত ভাষাই বৈদিক তথা শৈল্পিক জীৱন প্ৰভাৱিত কৰিছিল বুলি কোৱা হৈছে। এই সময়ছোৱাত ভাৰতীয় কলাসমূহে এক ঐক্য গঠন কৰিছিল। যদি কিছু আঞ্চলিক শৈলী বিকশিত হৈছিল, তাৰ মাজতে আঞ্চলিক শৈলীও বিকশিত নোহোৱা নহয়। তৃতীয় পৰ্বত আঞ্চলিক স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সংগীত আৰু নৃত্যৰ বিকাশৰ সৈতে আঞ্চলিক সাহিত্য উন্নত হৈছিল। তাৰপিছত আমি চাম আৰ্কিঅলজিকেল পইণ্ট অফ ভিউ বা হিষ্টৰিকেল বা আমি টেক্সটৰ জৰিয়তে আমি কি ইয়াৰ হিষ্ট্ৰী সম্বন্ধে অলপ জানিবলৈ যত্ন কৰিম। দ্বিতীয় পৰ্বত প্ৰথমবাৰৰ বাবে নৃত্যক এক সংজ্ঞান শৈল্পিক অভিব্যক্তি হিচাপে স্বীকৃতি দিয়া হৈছিল। নাট্যশাস্ত্ৰৰ সংগ্ৰহ এটাৰ সংকলনেও এই সত্য নিশ্চিত কৰে। এই সময়ত নৃত্য এক শৈলীৰূপবদ্ধ ৰূপ লোৱা দেখা যায়, যদিও কোনো সুৰ বা ভাস্কৰ্য কোনো একমাত্ৰ স্বীকৃতিৰ নিয়মক অনুসৰণ কৰা বুলি দেখা নাযায়। এতিয়া কথা হ'ল ভাস্কৰ্যৰ ব্যৱহাৰৰ মূল আকৃতি বা উদ্দেশ্যসমূহৰ ভিতৰত গছ আৰু মহিলা, যক্ষ আৰু যক্ষিণী আদি বহুল প্ৰচলিত আছিল। এইবোৰে শেষত শিৱ আৰু কৃষ্ণৰ নৃত্যৰ ৰূপ লৈ বিকশিত হৈছিল। ভাৰতত চাঞ্চি, মথুৰা আৰু আন আন ঠাইত থকা ভাস্কৰ্যত অসংখ্য যক্ষ যক্ষিণী গছ আৰু স্তম্ভৰ সন্মুখত দাঙি আছে, ডাল ধৰি আছে বা চৰাই ধৰি আছে আৰু এইসকলে নৃত্যৰ ভংগীমাত অৱস্থিত। সংগীত
দলসহ নৃত্য দৃশ্য এই সময়ত সৃষ্টি হৈছিল। এই সময়ছোৱাত বিভিন্ন দেৱ দেৱীৰ ভাস্কৰ্য সৃষ্টি হৈছিল, বিশেষকৈ শিৱ, দুৰ্গা, সৰস্বতী আৰু গণেশ। এইসকল দেৱ দেৱীৰ বিশেষ নৃত্য মূৰ্তি পোৱা যায়। দ্বিতীয় পৰ্বৰ ভাস্কৰ্যসমূহৰ পৰা ই স্পষ্ট যে নৃত্য সাংস্কৃতিক জীৱনৰ এক কেন্দ্ৰীয় অংশ আছিল, যি শিলত উৎকীৰ্ণ কৰি সজীৱ ৰূপত দিয়া হৈছিল। তাক শিলত খোদিত কৰা হৈছিল আৰু এটা সজীৱ ৰূপ তাক দিবলৈ যত্ন কৰা হৈছিল। এই পৰ্বতে স্তূপ আৰু মন্দিৰৰ নিৰ্মাণ উল্লেখ পোৱা যায়, যে এইখিনি সময়তে স্তূপ আৰু মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল। স্তূপসমূহৰ যিটো ৰেলিং আৰু গেটত জীৱনৰ বিভিন্ন দিশ উৎকীৰ্ণ কৰা হৈছিল, যাৰ ভিতৰত নৃত্যশিল্পী, নৃত্যানুষ্ঠান, দেৱ দেৱীৰ নৃত্যময় ৰূপ আৰু আদি অন্তৰ্ভুক্ত কৰা হৈছিল। ভুৱনেশ্বৰ, উৰিষ্যা মন্দিৰ আৰু ৰত্নগিৰিৰ স্তূপসমূহত ভাস্কৰ্যৰ জৰিয়তে নৃত্যৰ প্ৰতিমূৰ্তি আৱিষ্কাৰ কৰা হৈছিল। তো ৰাজা ৰাণী পৰশু, ৰামেশ্বৰ আৰু লিংগৰাজ মন্দিৰত সংগীতৰ নৃত্যৰ সক্ৰিয় উপস্থিতি দেখা যায়। সেই সময়ত তাত প্ৰচলন আছিল। এই মন্দিৰসমূহৰ বাহিৰেও দেৱালত নৃত্যৰ বিভিন্ন ভংগীমা, গছ বা স্তম্ভৰ সৈতে জড়িত চৰিত্ৰ, জন্তু বা বামুণৰ ওপৰত থিয় হৈ থকা বা হাঁহি মুখেৰে দৰ্শন উপস্থাপন কৰা ভাস্কৰ্য প্ৰচুৰ সংখ্যা পোৱা যায়। আৰু যদি আমি নিবিড়ভাৱে পৰ্যবেক্ষণ কৰোঁ, তেতিয়া আমি দেখিবলৈ পাম যে ভাস্কৰ্যজনে কেৱল নৃত্যৰ গতিবিধি লক্ষ্য কৰি সৃষ্টি কৰা নহয়, বৰঞ্চ তেওঁ কি কৰিছিল, নাট্যশাস্ত্ৰত পৰিণত মুখ্য আসন আৰু মৌলিক গতিবিধিৰ এক সুস্পষ্ট চিত্ৰায়ন কৰিছে। বিশেষকৈ মধ্য ভাৰতৰ খাজুৰাহো আৰু বৰমাসকলৰ উদয়শ্বৰত নৃত্যৰ বিভিন্ন ভংগীমাৰ এক ব্যাপক বিন্যাস প্ৰদৰ্শন কৰা হৈছে। ইয়াত একক ভংগীমাৰ পৰা অৰ্ধমণ্ডলী, গতীয়াকৈ নৃত্য কৰা বা দৃশ্য আৰু অতি গুৰুত্বপূৰ্ণভাৱে উৰণত ৰূপত থকা আকাৰসমূহ দেখিবলৈ পোৱা যায়। এইবোৰ ভাস্কৰ্য নৃত্যৰ অগাধ জনপ্ৰিয়তা প্ৰতিফলিত কৰে। এই ভাস্কৰ্য আৰু চিত্ৰশিল্পীৰে শিল আৰু ৰঙৰ জৰিয়তে যি ভংগী আকৃতি ৰচনা কৰিছে, তাক কোনো লেখা বা ইতিবৃত্তই সম্পূৰ্ণৰূপে ব্যাখ্যা কৰিব নোৱাৰে। এই পৰম্পৰা পৰৱৰ্তী পন্থ চিত্ৰতো ধৰি ৰখা হৈছে। কিছুমান চিত্ৰ বৌদ্ধ গ্ৰন্থৰ পৰা অনুপ্ৰাণিত, কিছুমান জৈন বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি আৰু অংকিত কৰা হৈছে, আৰু কিছুমান হিন্দু পৌৰাণিক উপাখ্যান আৰু কাহিনী কেন্দ্ৰ কৰি সৃষ্টি কৰা হৈছে। আমি আৰু এটা পেইণ্টিঙৰ নাম জানো, যিটো মুৰেল পেইণ্টিং, যিটো প্ৰাচীন চিত্ৰত ব্যৱহাৰ কৰা হৈছিল। নৃত্যৰ তথ্য আৰু প্ৰমাণ বাঘ গুহাৰ বিখ্যাত নৃত্য দৃশ্যৰ পৰা আৰম্ভ কৰি অজন্তা, ইলোৰা আৰু পান্নামালাইলৈ বিস্তৃত বুলি কোৱা হৈছে। সাহিত্যিক প্ৰমাণ লাগে এতিয়া আমাক এই আমাৰ নৃত্যৰ বিষয়ে। আমি আৰ্কিঅলজিকেল আমি প্ৰত্নতাত্ত্বিক বিষয়ৰ পৰা আমি লাভ কৰিলোঁ, এতিয়া আমি সাহিত্যৰ পৰা আমি জানিব যত্ন কৰিম। নৃত্যৰ ব্যাপক জৰিয়তা প্ৰমাণ সংস্কৃত সাহিত্যত সুস্পষ্টভাৱে দেখা যায়, বিশেষকৈ ক্লাছিকেল যুগৰ সাহিত্যত। ৰামায়ণ আৰু মহাভাৰতৰ মহাকাব্যত বহুতো অনুষ্ঠানত উল্লেখ আছে। ভাস, কালিদাস আৰু হৰ্ষৰ নাটকসমূহত নৃত্য আৰু নৃত্যশিল্পীসকলৰ স্পষ্ট বৰ্ণনা পোৱা যায়। এই সাহিত্যিকসকল নৃত্যকলাৰ প্ৰযুক্তিগত জটিলতা সম্বন্ধীয় গভীৰ জ্ঞানী আছিল। নাটক আৰু কাব্যত নৃত্যশৈলীৰ সৌন্দৰ্য আৰু শৈল্পিক উৎকৰ্ষ বৰ্ণনা কৰা হৈছে, যাৰ মাধ্যমেৰে নাটকৰ গঠন অধিক শক্তিশালী হোৱা দেখা যায়। এতিয়া আমি যদি চাবলৈ যাওঁ, কালিদাস, ভৱভূতি আৰু হৰ্ষৰ নাটকসমূহ কেৱল সংলাপৰ ওপৰত নিৰ্ভৰশীল নাছিল, বৰং অকল সংলাপে যে দিছিল নহয়, তাত অংগী ভংগী, জেষ্টাৰ্ছ, আখৰণ, পৰিধান, কষ্টিউমৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল, আৰু দৃশ্যসজ্জা, ডেকৰ আদিও নাট্যকলাৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে ব্যৱহাৰ কৰা হৈছিল। কাৰণ অকল অংগী ভংগী দিলেই নহ'ব, সংলাপ দিলেই নহ'ব, তাত পৰিধান কৰা বস্ত্ৰখিনি ৰজা হ'লে ৰজাৰ দৰে, দুষ্ট হ'লে দুষ্টৰ দৰে, অৰ্থাৎ দৃশ্যসজ্জা সেইবিলাক কেনেধৰণে ডেকৰ কৰিছে, কেনেদৰে সজ্জিত কৰিছে, সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। নাট্যশাস্ত্ৰই এইবোৰ প্ৰযুক্তি প্ৰচলন কালতে সংগঠিত কৰি নাট্যকলাৰ বাবে এক সংগঠনীয় প্ৰস্তুত কৰিছিল। তাৰপিছত আমি চাবলৈ যাওঁ সংস্কৃত সংগীত নাটকৰ প্ৰসাৰ। দশম শতিকাৰ নাটকত সংলাপ ভিত্তিক নাটকৰ ঠাইত
সংগীতমূলক নাটক প্ৰচলন দেখা যায়। নৱম আৰু দশম শতিকাত অভিনৱ গুপ্ত নাট্যশাস্ত্ৰৰ ওপৰত তেওঁ বিখ্যাত লিখিছিল। অভিনৱ গুপ্তৰ এই বিখ্যাত নানান নবীন নান্দনিক আৰু শৈল্পিক তত্ত্বৰ বিকাশ নতুন অধ্যায় আৰম্ভ কৰিছে বুলি কোৱা হয়। সংস্কৃত নাট্য পৰম্পৰাত সংগীত নাটক এটা গুৰুত্বপূৰ্ণ শাখা আছিল, যদিও ইয়াৰ সম্পূৰ্ণ বিকাশ নৱমৰ পৰা 12শ শতিকালৈকে হৈছিল। 13শ শতিকাৰ পৰা আধুনিক যুগলৈকে নৃত্যশিল্পৰ বিকাশ। 13শ শতিকাৰ পৰাহে ভাৰতৰ প্ৰায় প্ৰতিটো অঞ্চলত নৃত্যৰ বিষয়ে বিশেষ গ্ৰন্থৰ বিধি-বিধান লিখা হৈছিল। এই গ্ৰন্থসমূহৰ সামান্য অধ্যয়নে দুটা গুৰুত্বপূৰ্ণ সত্য প্ৰদৰ্শন কৰে, আৰু সেই দুটা হ'ল নাট্যশাস্ত্ৰৰ মৌলিক নীতিসমূহৰ সকলো অঞ্চলতে মানি চলিছিল আৰু প্ৰত্যেক অঞ্চল নিজৰ স্বতন্ত্ৰ নৃত্যশিল্পী গঢ়ি তুলিছিল। তো প্ৰথমতে যদি নাট্যশাস্ত্ৰৰ মৌলিক নীতিসমূহৰ কথা আমি ক'ব যাওঁ, তেতিয়া যদিও প্ৰাদেশিক বৈচিত্ৰ্য আছিল, তথাপিও নাট্য আৰু নৃত্য আৰু তাণ্ডৱ আৰু লাস্য বিভাগবোৰ আগতেই স্থিৰ কৰা আছিল। প্ৰত্যেক অঞ্চলৰ নিজৰ স্বতন্ত্ৰ নৃত্যশৈলীৰ কথা যদি আমি ক'ব যাওঁ, কেনেকৈ গঢ়ি উঠিল, যদিও প্ৰাথমিক নিয়ম একে আছিল, বিভিন্ন অঞ্চলত নিজস্ব নৃত্যশৈলী আৰু ভাষা বিকাশ পায়। এই কাৰণে ভাৰতনাট্যম, কথাকলি, মণিপুৰী, ওডিচী আৰু কথক আদি বিভিন্ন শাস্ত্ৰীয় নৃত্যশৈলী গঠিত হৈছিল। এই নৃত্যশৈলীবোৰ 1300 খ্ৰীষ্টপূৰ্বৰ পৰা 1800 খ্ৰীষ্টপূৰ্বলৈ বিকশিত হৈছিল। আধুনিক যুগৰ নৃত্যৰ পুনৰ্জীৱন কেনেকে পুনৰ্জীৱন লাভ কৰিলে? ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত সংস্কৃত আৰু কলাৰ গৌৰৱৰ প্ৰতি গৌৰৱ আৰু জাতীয় সজাগতা বৃদ্ধি পায়। বিগত 5 দশক ধৰি শিল্প গৌৰৱৰ নতুন স্তৰ উদ্ঘাটিত হৈছে। এই অনুসন্ধান অব্যাহত আছে আৰু প্ৰত্যেক গৱেষণাই নতুনত্ব গুপ্তৰত্ন উন্মোচিত কৰিছে। ভাৰতৰ শাস্ত্ৰীয় নৃত্যশৈলী আমি যেতিয়া চাব যাওঁ, ভাৰতৰ শাস্ত্ৰীয় নৃত্যশৈলী বিষয়ে আমি জানিবলৈ সক্ষম হওঁ। লিটাৰেৰী এভিডেন্সেছ আমি জ্ঞান লাভ কৰিলোঁ। এতিয়া ইণ্ডিয়ান ক্লাছিকেল ডান্স আৰু ষ্টাইলৰ বিষয়ে আমি আলোচনা কৰিম। এই অধ্যায়ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ 3টা প্ৰধান আৰু জনপ্ৰিয় শৈলীৰ বিৱৰণ দিয়া আছে। ইয়াতে আমি 3টা প্ৰধান আৰু জনপ্ৰিয় শৈলীৰ আমি বিৱৰণ পাম এই ভাৰতীয় শাস্ত্ৰীয় নৃত্যশৈলী। তাৰ ভিতৰত প্ৰথমটো হ'ল, আমি যদি চাব যাওঁ ভাৰতনাট্যম, তাৰপিছত আমি চাবলৈ যাওঁ যে কথক, আৰু তাৰপিছত আমি চাবলৈ যাওঁ যে কথাকলি। তো আমি প্ৰথমতে ভাৰতনাট্যমৰ বিষয়ে আমি জানিবলৈ যত্ন কৰিম। ভাৰতনাট্যম সম্ভৱতঃ ভাৰতৰ আটাইতকৈ পুৰণি শাস্ত্ৰীয় নৃত্যশৈলী, আৰু ইয়াকে ধাৰণা কৰা হৈছে যে ভাৰতনাট্যমে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণা শাস্ত্ৰীয় নৃত্যশৈলী। এই নৃত্যৰ আমি চাব যাওঁ পুৰাতন নাট্যশাস্ত্ৰৰ সৈতে সম্পৰ্কিত ভাৰত নামৰ পৰা হোৱা নাই বুলি কোৱা হৈছে, বৰং ই বহুতো সাহিত্যিক, মূৰ্তিশিল্প আৰু ঐতিহাসিক প্ৰমাণৰ লভ্য বুলি কোৱা হৈছে। ভাৰতনাট্যম মূলতঃ একক নৃত্য বুলি ৰূপে গঢ় লৈ উঠিছিল, আৰু এইটো 19শ শতিকাৰ পৰা গঢ় লৈ উঠিছিল। এই নৃত্য তাঞ্জোৰৰ 4 ভাতৃ অৰ্থাৎ 4 brothers তাঞ্জোৰত থাকিছিল, আৰু সেইকেইজন হ'ল চিন্নাইয়া, পন্নাইয়া, বাদিবেলু আৰু শিৱানন্দম। এই 4জন ভাতৃ তাঞ্জোৰৰ বিশেষ অৱদানত ভাৰতনাট্যমে এটা গতি লাভ কৰিছে বা বিকাশ লাভ কৰিছে। আমি দেখিবলৈ পাওঁ গাঁৱত ভাগৱত মেলা পৰম্পৰাগত ভাৰতনাট্যম চলে, য'ত কেৱল পুৰুষে নৃত্য কৰিছিল। তাত কিন্তু অভিনয় যিয়ে কৰিব নালাগিলেও, মহিলাৰ ৰূপ ল'ব লাগিলেও পুৰুষে লৈছিলে, পুৰুষে নৃত্য কৰিছিল। আৰু
ইয়াতে নৃত্য পুনৰ্জীৱিত কৰাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰা হৈছিল। তো আমি দেখিবলৈ পালোঁ যে ভাৰত নৃত্যমৰ এটা বিশেষ বৈশিষ্ট্য হৈছে তাত পুৰুষসকলে নৃত্য কৰিছিল। 1935 চনত বাল সৰস্বতী নামৰ এগৰাকী দেৱদেশী সাৰ্বজনিক মঞ্চত প্ৰথম প্ৰতিষ্ঠিত নৃত্য প্ৰদৰ্শন কৰিছিল আৰু এইটো 1935 চনত নৃত্য প্ৰদৰ্শন কৰিছিল। এতিয়া আমি চাবলৈ যে ভাৰতনাট্যমৰ মূল সংগঠন তাৰ যিটো ষ্ট্ৰাকচাৰ, ভাৰতনাট্যম প্ৰদৰ্শন সাধাৰণতে কিছুমান ধাপত বিভক্ত কৰা হৈছে। প্ৰথমটো হ'ল আলাৰিপ্পু। এই আলাৰিপ্পুত কি হৈছে, সৃষ্টিৰ প্ৰতীক বুলি কোৱা হৈছে। শান্তি ভংগীমাত স্থিত হোৱাটো আৰম্ভ হয়। ইয়াতে এটা শান্তি ভংগীমাত স্থিত অৰ্থাৎ স্থিৰ হৈ পেলাই এটা ভংগীমা দিয়া হয়। নৃত্য ঘাড়, কঁকাল আৰু বাহু মুভমেণ্টেৰে আৰম্ভ হয়। তো এই নৃত্য যিটো আৰম্ভ হ'ব তাত কি হয়, ঘাড়, কঁকাল আৰু বাহু তাৰ চলন ফুৰণ দিয়ে আৰম্ভ কৰা হয়। আৰু দেৱতাৰ প্ৰতি প্ৰণিপাত প্ৰকাশ কৰা হয়। দেৱতাক তাৰ লগে লগে প্ৰণিপাত কৰা হয়। তাৰপিছত জাতিস্বৰম, আন এটা ধাপ জাতিস্বৰম, এক সংগীতমূলক ধ্বনি আৰু নৃত্যৰ সমন্বয়। তাত কি হয়, সংগীতমূলক ধ্বনি আৰু নৃত্যৰ সমন্বয় হয়, একত্ৰিত হয়। বিভিন্ন আদাবু বা নৃত্য কৌশল প্ৰদৰ্শন কৰা হয় তাত। তাৰপিছতে আহিব আন এটা ধাপ শব্দম, কৰ্ণাটকী সংগীতৰ ওপৰত অভিনয় নৃত্য। এই অংশত নৃত্যশিল্পী গানৰ অৰ্থ মূকাভিনয়ৰ যোগে প্ৰকাশ কৰে। তেওঁ কি কৰে, মূকাভিনয়ৰ যোগেৰে প্ৰকাশ কৰে। নৃত্য আৰু সংগীতৰ মিশ্ৰণ ঘটাই বৰ্ণম অংশৰ সংযোগ কৰে। তাৰপিছত ধাপটো হ'ল বৰ্ণম, ভাৰতনাট্যমৰ আটাইতকৈ জটিল আৰু গুৰুত্বপূৰ্ণ অংশ। এইটোৱে আটাইতকৈ টান অংশ। গভীৰ আৱেগ লাগিব তাত, সূক্ষ্ম অভিনয় হ'ব লাগিব আৰু জটিল নৃত্যগত কৌশল তাত থাকিব লাগিব। তো এইকাৰণে কঠিন বুলি কোৱা হৈছে, জটিল বুলি কোৱা হৈছে। গভীৰ আৱেগিকভাৱে আমি প্ৰতিফলিত কৰিব লাগিব আমি কি বুজাব খুজিছোঁ। সূক্ষ্ম অভিনয়, খুব স্মুথ, খুব নিপুণ অভিনয় হ'ব লাগিব আৰু জটিল নৃত্যগত কৌশল থাকিব লাগিব। আৰু নৃত্যগত কৌশলৰ ক্ষেত্ৰত বিভিন্ন জটিলতা থাকিলেও তেওঁ কৌশল থাকিব লাগিব। শিল্পীয়ে থিমৰ ওপৰত নিজৰ অভিব্যক্তি আৰু শৈলী প্ৰকাশ কৰিবলৈ পূৰ্ণ স্বাধীনতা পায়। তেওঁলোকে এনেকুৱা নহয় যে তেওঁলোকৰ কিবা ৰেষ্ট্ৰিকশ্যন আছে, তেওঁলোকে নিজৰ থিম যিটো ল'ব, যিটো ভাৱ আগত লৈ পেলাই কৰিব আৰু যিটো অভিব্যক্তি বা তাৰ শৈলী তেওঁ সম্পূৰ্ণৰূপে স্বাধীনভাৱে প্ৰকাশ কৰিব পাৰিব। ভাৰতনাট্যম কেৱল নৃত্যই নহয়, ইয়াক অকল যে নৃত্য তেনেকুৱা নহয়, নৃত্য বুলি কোৱা নাই আৰু লগত তাৰ আৰু এক অলংকাৰ আছে। ই এক সম্পূৰ্ণ নাট্যৰূপ য'ত অভিনয়, সংগীত আৰু নৃত্যৰ মিশ্ৰণ ঘটে। তো ইয়াক এইকাৰণে কোৱা হৈছে ই সম্পূৰ্ণ নাট্যৰূপ। ই অকল নৃত্যই যে নহয় সেইটো কথা ক'ব খোজা আছে, কাৰণ তাত সংগীত থাকিব, তাত অভিনয় থাকিব আৰু তাত নৃত্যৰ সংমিশ্ৰণ বা মিশ্ৰণ থাকিব। এতিয়া আমি কথকৰ বিষয়ে আমি ক'বলৈ আৰম্ভ কৰিম। কথক উত্তৰ ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় নৃত্যশৈলীৰ অন্যতম কথক নৃত্য। ই নটৱাৰী নৃত্য নামেও জনা যায়। তাৰ আনটা নাম হৈছে নটৱাৰী নৃত্য। কথক শব্দটোৰ উৎপত্তি সংস্কৃত কথা শব্দৰ পৰা, যাৰ অৰ্থ গল্প কোৱা। তো আমি যদি অৰিজিনেল ফালৰ পৰা চাবলৈ যাওঁ বা ক'বলৈ আমি যাওঁ, তেতিয়াহ'লে কথক শব্দৰ উৎপত্তি হৈছে সংস্কৃত কথা শব্দৰ পৰা আৰু তাৰ অৰ্থ হৈছে গল্প কোৱা, গল্পৰ যোগেদি প্ৰকাশ কৰা। প্ৰাচীন কালত এক বিশেষ বৰ্ণাশ্ৰম গোষ্ঠী কথক বিভিন্ন ধৰ্মীয় তথা ঐতিহাসিক কাহিনী, নৃত্য আৰু অভিনয় যোগে প্ৰচাৰ কৰিছিল। প্ৰাচীন কালত বিভিন্ন গোষ্ঠী আছিলে, তাৰে ভিতৰত এক গোষ্ঠীয়ে কি কৰিছিলে, কথকক
বিভিন্ন ধৰ্মীয় তথা ঐতিহাসিক কাহিনী নৃত্য আৰু অভিনয় যোগে প্ৰচাৰ কৰিছিল। তাত ধৰ্মীয় কথা থাকিছিল, তাত ঐতিহাসিক কাহিনী থাকিছিল, তাত নৃত্য জড়িত হৈ আছিল আৰু তাক কেনেধৰণে প্ৰকাশ কৰিছিল? অভিনয়ৰ যোগেদি প্ৰচাৰ কৰিছিল। অভিনয়ৰ যোগেদি প্ৰচাৰ কৰিছিল। জৈন ধৰ্মীয় সাহিত্যত আমি দেখিবলৈ পাওঁ গ্ৰাহক নামেৰে মনোৰঞ্জনকাৰী এক বিশেষ শ্ৰেণীৰ উল্লেখ আছে। তাত বিশেষ শ্ৰেণী এটা উল্লেখ কৰা হৈছে। কথকৰ বিকাশ অৱধৰ নবাবসকলৰ ৰাজসভাত বিশেষ চৰ্চা। তো আমি যদি চাবলৈ যাওঁ কথকৰ যে বিকাশ হৈছে, অৱধত যিবিলাক নবাব আছিল, নবাবসকলৰ যিটো ৰাজ দৰবাৰ ৰাজসভা তাত বিশেষ চৰ্চা লাভ কৰিছিল। মূল কাঠামোৰ পৰা বিচ্যুতি হৈ সুৰক্ষিত দৃষ্টিভংগীৰ প্ৰৱেশ ঘটে। তাৰপিছত ইয়াৰ এটা বিভাজন আহিব ধৰে। ঠুমৰী আৰু টাপ্পা সংগীত শৈলীৰ প্ৰভাৱ কথকৰ সংগীতত পৰিলক্ষিত হয়। অৰ্থাৎ এই দুটা এলিমেণ্ট কথকৰ লগত থাকে। কথক নৃত্যত দুটা মুখ্য বাদ্যযন্ত্ৰ থাকে আৰু এই বাদ্যযন্ত্ৰ দুটা হ'ল তবলা আৰু পখাৱাজ। এই দুটা গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ। তাৰপিছত আমি আহোঁ কথক নৃত্যৰ তিনিটা মূল উপাদান। কথক নৃত্যত কি তিনিটা মূল উপাদান আছে আমি সেই বিষয়ে জানিবলৈ যত্ন কৰোঁ। নৃত্য, পদ্য, ডান্স ভাৰ্চ। শুদ্ধ নৃত্যৰ অংশ য'ত গতি আৰু লয়ৰ ছন্দময় সমন্বয় থাকে। এটা শুদ্ধ নৃত্যৰ অংশ হ'বলৈ হ'লে তাত গতি লাগিব, মুভমেণ্ট লাগিব, তাত লয় লাগিব, ছন্দময় লয় লাগিব আৰু তাত সমন্বয় থাকিব লাগিব, কোঅৰ্ডিনেশ্যন থাকিব লাগিব ইটোৰ লগত সিটোৰ। তেতিয়াহে ই এটা পূৰ্ণাংগ ৰূপ লাভ কৰিব আৰু সুন্দৰকৈ এটা উপস্থাপন কৰা দেখিবলৈ পোৱা যাব। তাৰপিছত আমি দেখিম গতি, মূলতঃ ভাৱ প্ৰকাশৰ মাধ্যম। গতিৰ যোগেৰে মানুহে তেওঁৰ নিজৰ ভিতৰত থকা ভাৱটো ভিন্ন থিমৰ লগত জড়িত কৰি তেওঁ প্ৰকাশ কৰিবলৈ যত্ন কৰে। কথক নৃত্যৰ এই তিনিটা মূল উপাদান আমি দেখিবলৈ পাইছোঁ। তো তাৰে ভিতৰত আমি ক'লো যে মূল কাঠামোৰ পৰা বিচ্যুত হৈ সৰু দৃষ্টিভংগীৰ প্ৰৱেশ ঘটে। ঠুমৰী আৰু টাপ্পা সংগীতশৈলীৰ প্ৰভাৱ কথক সংগীততো পৰিলক্ষিত হয়। কথক নৃত্যৰ এই যি দুটা বাদ্যযন্ত্ৰ তবলা আৰু পখাৱাজ গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। ঠিক তেনেকৈ কথক নৃত্যৰ তিনিটা মূল উপাদানৰ কথা কোৱা হৈছে। তাৰ ভিতৰত নৃত্য, পদ্য, ডান্স ভাৰ্চ। শুদ্ধ নৃত্যৰ অংশ য'ত গতি আৰু সময় ছন্দময় সমন্বয় থাকিব। গতিনো কি এতিয়া? গতি মূলতঃ ভাৱ প্ৰকাশৰ মাধ্যম। গতিৰ যোগেদি মানুহে নিজৰ ভিতৰত থকা ভাৱটো হয়তো ফূৰ্তিৰো হ'ব পাৰে, বিষাদৰো হ'ব পাৰে, বিৰক্তিৰো হ'ব পাৰে, কিন্তু ভাৱ প্ৰকাশৰ এটা মাধ্যম হিচাপে তাক বিবেচনা কৰা হৈছে। মুখাভিনয় আৰু হাতৰ ভংগী যোগে শ্ৰীকৃষ্ণ লীলা আৰু অন্যান্য কাহিনী প্ৰকাশ কৰা হয়। তো মুখাভিনয়ৰ যোগেদি আমি দেখিবলৈ পাওঁ যে হাতৰ বিভিন্ন অংগী ভংগী যোগেদি আৰু মুখাভিনয়ৰ যোগেদি ভাৱ প্ৰকাশ কৰিবলৈ যত্ন কৰা হয় আৰু তাক আমি গতি বুলি কৈছোঁ। আৰু তাত আমি শ্ৰীকৃষ্ণ লীলা আৰু অন্যান্য কাহিনী প্ৰকাশ কৰা হয় বুলি কৈছোঁ। অৰ্থাৎ শ্ৰীকৃষ্ণ লীলাৰ কাহিনীক লৈয়ে বিভিন্ন ধৰণে মুখাভিনয় কৰি হাতৰ অংগী ভংগীৰ যোগেৰে প্ৰকাশ কৰা হয়। আৰু পথ সঞ্চালন সংগীতৰ ছন্দৰ লগত সমন্বিত হয়। তাত যিটো পথ সঞ্চালন সেইটো ছন্দে ছন্দে তাক মিলাব লাগে, সমন্বিত হয় বুলি কোৱা হৈছে। তাৰপিছত আমি আহিম অভিনয়। নৃত্যৰ পাৰাকাষ্ঠা। নৃত্যশিল্পীয়ে সংগীত গায় আৰু বিভিন্ন ভংগীৰ জৰিয়তে গল্প উপস্থাপন কৰে। আমি জানো স্বাভাৱিকতে নৃত্যশিল্পীয়ে সংগীতো গায় আৰু বিভিন্ন ভংগীৰ জৰিয়তে গল্প উপস্থাপন তেওঁ কৰিবলৈ যত্ন কৰে। তাৰ ভিতৰত যদি আমি চাব যাওঁ অভিনয়ত কথকৰ পৰিধান, তাত কষ্টিউম লাগিব, তো প্ৰভাৱশালী পোচাক তাৰ ভিতৰত ইম্পৰ্টেণ্ট প্ৰভাৱশালী পোচাকৰ কথা কোৱা হৈছে। আৰু সেইবিলাক হ'ল
উজ্জ্বল চেৰণী যিবিলাক ইচিত ব্ৰাইট, চুৰিদাৰ পাইজামা পঠোৱা হৈছে। কোনে পৰিধান কৰিব এইবিলাক নৃত্যশিল্পীসকলে পৰিৱেশন কৰিব। সঠিক চুৰিদাৰ পাইজামা, সাজি থকা টুপি আৰু অংগাৰখা, মোগল আৰু ৰাজপুতৰ যিটো প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হৈছিল আৰু কথক ঘৰানাসমূহ তাত সৃষ্টি হৈছিল। কথক ঘৰানা তাৰ মূলত তিনিটা মুখ্য ঘৰানাত বিভক্ত হৈছিল। আমি আজিকালি আমাৰ এইবিলাক শ্ব'বিলাকত দেখিবলৈ ঘৰানা মানে কোন গ্ৰুপৰ? লক্ষ্ণৌ ঘৰানা, লক্ষ্ণৌ গ্ৰুপৰ মহাৰাজা ঠাকুৰ প্ৰসাদে প্ৰতিষ্ঠা কৰিছিল আৰু তাত লচ্ছু মহাৰাজ আৰু শম্ভু মহাৰাজ এই ঘৰানাৰে অন্যতম প্ৰতিনিধি আছিল বুলি কোৱা হৈছে। নৱাব ৱাজিদ আলী শ্বাহৰ চৰ্চিত নৃত্যশৈলী। তাৰপিছত আমি আন এটালৈকে আগবাঢ়ো, সেইটো হৈছে জয়পুৰ ঘৰানা। লক্ষ্ণৌ ঘৰানা হ'ল জয়পুৰ ঘৰানা। তো লক্ষ্ণৌ ঘৰানাৰ পৰা বিকশিত হোৱা বুলি কোৱা হৈছে আৰু ইয়াত তীব্ৰ পাঠ সঞ্চালন আৰু তৎক্ষণাৎ ৰিদমিক অভিব্যক্তি বিশেষত্ব থকা, হঠাৎ তাৰ ৰিদম চেঞ্জ হৈ যাব পাৰে বা তীব্ৰভাৱে পদ সঞ্চালন কৰিব লাগিব, মানে বেগাই কৰিব লাগিব, জোৰকে কৰিব লাগিব, খৰকে কৰিব লাগিব। তো এইটো হ'ল জয়পুৰ ঘৰানা। তাৰপিছত আমি বানাৰস ঘৰানা পাম। বানাৰস ঘৰানাত ধীৰ গতিৰ ভংগীমা, তাত কোনো ধৰণৰ দৌৰা-দৌৰি নাই, ধীৰ গতিৰে প্ৰকাশ কৰা হয়। ধীৰ গতিৰ ভংগীমা, ধীৰ স্থিৰ অভিনয় আৰু আধ্যাত্মিক প্ৰভাৱ, তাৰ এটা আধ্যাত্মিক প্ৰভাৱ এটা থাকি যায় আৰু সেইটো ঘৰানা হ'ল বানাৰস ঘৰানা। কথকৰ উল্লেখযোগ্য শিল্পী কিছুমান আছে, সেইবিলাকৰ ভিতৰত বিৰজু মহাৰাজ, গোপী কৃষ্ণ, চিতাৰা দেৱী, দময়ন্তী যোশী। কথক কেৱল নৃত্য নহয়, আমি আগতে কৈ আহিছোঁ, ই গল্পকথাৰ এক অভিনয়মূলক মিশ্ৰণ য'ত লয়, তাল, সংগীত আৰু অভিনয় একলগত প্ৰকাশ পায়। এতিয়া আমি আহিম কথাকলিলৈকে। এটা নৃত্যৰ প্ৰকাৰ, ৩ নম্বৰ প্ৰকাৰটো প্ৰথমতে আমি পাইছিলোঁ ভাৰত নাট্যম, তাৰপিছত আমি কথক পালোঁ, এতিয়া আমি কথাকলি পাওঁ। কথাকলি হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ এক বিশেষ নৃত্যশৈলী। তেওঁলোকে তাত প্ৰেক্টিচ কৰে, যাক মালৱাৰ অঞ্চলৰ প্ৰাচীন নৃত্য নাটকৰ অংশ বুলি গণ্য কৰা হয়। তাৰ নিজা পৰিচয় এইটো। উৎপত্তি আৰু বিকাশ, কেনেধৰণে তাৰ উৎপত্তি হৈছিল আৰু কেনেধৰণে তাৰ পুনৰ্জীৱিত হৈছিল বা বিকাশ পৰিসৰ বৃদ্ধি হৈছিল। কথা আৰু কলি শব্দৰ সংমিশ্ৰণে কথাকলি শব্দ গঠিত হৈছে বুলি কোৱা হৈছে। কথা আৰু কলি, যাৰ অৰ্থ নৃত্য নাটক, কথা আৰু কলি, য'ত নৃত্য আৰু নাটক বুলি অৰ্থ বহন কৰে। এই নৃত্য নাটকৰ ধাৰা মূলতঃ কৃষ্ণ আৰু ৰামলীলাৰ ৰূপত বিকশিত হৈছিল। তো কিবা এটা কাৰণ থাকিব লাগিব বিকশিত হোৱাৰ, আৰু তাৰে ভিতৰত হ'ল নৃত্য নাটকৰ ধাৰাৰ মূল কৃষ্ণ আৰু ৰামলীলাৰ ৰূপত বিকশিত হৈছিল। ১৭শ শতিকাত ট্ৰাভাংকোৰ ৰাজ্যৰ ৰাজা মহাৰাজা বীৰকেৰল বৰ্মা আছিল। মহাৰাজা বীৰকেৰল বৰ্মা এই নৃত্যশৈলীক কথাকলি নামেৰে অভিহিত কৰিছিল আৰু তেওঁৱেই ১৭শ শতিকাত ট্ৰাভেংকোৰৰ ৰাজ্যৰ ৰজা আছিল, যাৰ নাম আছিল মহাৰাজা বীৰকেৰল বৰ্মা, আৰু তেওঁ এই নৃত্যশৈলীক কথাকলি নামেৰে অভিহিত কৰিছিল বা পৰিচিত কৰিছিল বা স্বীকৃতি প্ৰদান কৰিছিল। কথাকলিৰ গীতৰ উপৰিও জয়দেৱৰ গীত গোবিন্দৰ প্ৰভাৱ গভীৰভাৱে পৰিলক্ষিত হয়। কিন্তু কথাকলি গীত আছেই, তাৰ উপৰিও জয়দেৱৰ যিবিলাক গীত আছে তাৰ যোগেদি প্ৰভাৱ গভীৰভাৱে পৰিলক্ষিত হয় বুলি কোৱা হৈছে।
ইয়াৰ বৈশিষ্ট্য কিছুমান আছে, সেই বিষয়ে আমি জানিবলৈ যত্ন কৰিম। বৈশিষ্ট্য কেৱল পুৰুষ নৃত্যশিল্পীৰ দ্বাৰা পৰিচালিত। আমি ইতিমধ্যে কৈ উঠিছোঁ যে ইয়াত অকল পুৰুষসকলে অংশগ্ৰহণ কৰিব লাগিব, আৰু কিবা কাৰণত যদি মহিলাৰ ভাও ধৰিব লগা হয় তেতিয়াহ'লে এজন পুৰুষকে মহিলাৰ দৰে সজোৱা হয়। কেৱল পুৰুষ নৃত্যশিল্পীৰ দ্বাৰা পৰিচালিত। মহিলা চৰিত্ৰসমূহ পুৰুষ শিল্পীয়ে পৰিৱেশন কৰে। মুখাভিনয় আৰু অংগ অংগী ভংগীৰ প্ৰাধান্য। ইয়াত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে? মুখাভিনয়, মুখত কিবা এটা থাকে আৰু অংগী ভংগী প্ৰকাশ কৰে। নৃত্যশিল্পী নিজে গান নকৰে, তেওঁ নিজে গান নাগায়, কিন্তু গায়কসকলে শ্লোক আৰু গীত গায়। যিবিলাক গায়ক থাকিব তেওঁলোকে শ্লোক গাব, তেওঁলোকে গীত গাব। তাৰপিছত শিল্পীসকলে নীৰৱে দেশৰ ভংগী, মুখ অভিব্যক্তি আৰু হাতৰ মুদ্ৰাৰ সহায়ত সম্পূৰ্ণ কাহিনী উপস্থাপন কৰে। আৰু যিবিলাক শিল্পী থাকে তেওঁলোকে কেনেধৰণে উপস্থাপন কৰে, কেনেদৰে প্ৰেজেণ্টেশ্যন দিয়ে, নীৰৱে দেশৰ ভংগী দিব, তাত সুন্দৰকৈ ভংগী, গেছাৰ প্ৰচাৰ, মোচন বা আগ-পিছ কৰা বা বিভিন্ন ধৰণৰ ভংগী, মুখৰ অভিব্যক্তি এক্সপ্ৰেছন, যিটো ফেচিয়েল এক্সপ্ৰেছন, মুখেৰে যিটো এক্সপ্ৰেছ কৰিব, তাত বহুত কথা প্ৰতিফলিত হয়। আৰু হাতৰ মুদ্ৰা, হাতেৰে কি ধৰণে নিজৰ মুদ্ৰা ব্যৱহাৰ কৰিছে এই সম্পূৰ্ণ উপস্থাপন কৰে, আৰু এইটোৱে তাৰ প্ৰমাণ বহন কৰে। ভাৰত নাট্যমতকৈ অধিক জটিল নৃত্য পদক্ষেপ ব্যৱহাৰ কৰা হয় ইয়াতে। পোচাক আৰু সাজ-সজ্জা। পোচাক বিলাক কেনেধৰণৰ হ'ব, কেনেদৰে সাজ-সজ্জা ব্যৱহাৰ কৰিব, য'ত নেকি আমি কথা কৈ আছোঁ। অত্যন্ত ৰঙীন আৰু বৰ্ণাঢ্য সাজ-পাৰবিলাক ৰঙীন হয় আৰু খুব বৰ্ণাঢ্য হয়। মুখত ৰংচঙীয়া পেইণ্টিং কৰা হয় তেওঁলোকৰ। মুখৰ ৰঙা আৰু হালধি ৰঙৰ আঁচ দিয়া হয়। চকু আৰু কপালৰ চাৰিওফালে চেতৰঙা ৰেখা চুটি আঁকি দিয়া হয়। বিশেষ প্ৰকাৰৰ মুকুট দিয়া হয়, যি শিল্পীৰ ভূমিকাৰ সামাজিক তথা হাইৰাৰ্কিকেল স্থান নিৰ্ধাৰণ কৰে। তাৰপিছত আমি যাম মঞ্চৰ প্ৰদৰ্শন। সেইখিনি কৰাৰ পিছত তেওঁলোকে মঞ্চত যাব, তাত প্ৰদৰ্শন কৰিব। সৰু বিশেষভাৱে তৈয়াৰী মঞ্চত পৰিৱেশন কৰা হয়। এখন সৰু যদিও বিশেষভাৱে তৈয়াৰ কৰা হয়, আৰু তাত আমাৰ কি আছিলে, কথাকলি নৃত্য প্ৰদৰ্শন কৰা হয়। নৃত্য সকলো ৰাতি জুৰি চলে। নৃত্য মানে অনবৰতে এটা নৃত্য চলি থাকে। প্ৰদৰ্শনৰ আৰম্ভণিতে চন্দাকৰণ নামৰ ড্ৰাম বজোৱা হয়। এটা ড্ৰামৰ নাম আছে চন্দাকৰণ, আৰু তাক যেতিয়া আৰম্ভ কৰা হয় এই ড্ৰাম বজোৱা হয়, অৰ্থাৎ বিগিনিং কৰা হয়। তাৰপিছত পৰম্পৰাগতভাৱে মন্দিৰৰ ভিতৰত সেৱাকলি নামৰ এটা প্ৰাক অনুশীলন সম্পন্ন কৰা হয়। তাৰপিছত আৰু কিছুমান নিয়ম নীতি আছে, সেইবিলাক মন্দিৰৰ ভিতৰত গৈ কৰা হয়। প্ৰথমতে চন্দাকৰণ কৰা হয়, তাৰপিছত পৰম্পৰাগতভাৱে সেৱাকলি অনুশীলন কৰে। উল্লেখযোগ্য শিল্পী আৰু সংগঠন, তাত কোনো ধৰণৰ উল্লেখযোগ্য শিল্পী আছিল বা সংগঠনে কাম কৰিছিল। শংকৰম লম্বোদৰে, তেওঁ উল্লেখযোগ্য শিল্পী। গোপীনাথ আন এজন শিল্পী আৰু সংগঠক। তাৰপিছত ভাল্লাথল। তাৰপিছত আমি দেখিবলৈ পাম কথাকলিৰ পুনৰ জীৱনৰ অন্যতম পুৰোধা। কথাকলি পুনৰ জীৱন দিয়া যেন অনুভৱ হয় নৃত্যৰ অৱস্থাত। কেৰালা কলামণ্ডলম প্ৰতিষ্ঠা কৰে, কেৰেলাত কলামণ্ডলম প্ৰতিষ্ঠা কৰে, আৰু যি কথাকলিৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কথাকলি কেৱল নৃত্য নহয়, ইয়াক বিস্তৃত নৃত্য নাট্যশৈলী, য'ত সংগীত, অভিনয়, অভিব্যক্তি আৰু লয়ৰ অপূৰ্ব মিশ্ৰণ, ইমানকেইটা বস্তুৰ মিশ্ৰণ ঘটে, আৰু তেতিয়াই এটা কথাকলি নৃত্যই পূৰ্ণতা লাভ কৰে, য'ত ইয়াৰ বিস্তৃত নৃত্য নাট্য শৈলী, আৰু য'ত সংগীত, অভিনয়, অভিব্যক্তি আৰু লয়ৰ সম্পূৰ্ণ মিশ্ৰণ থাকে, আৰু তাকে অপূৰ্ব মিশ্ৰণ ঘটে বুলি কোৱা হৈছে। সংগীত গান থাকিব, অভিনয় আমি কৰিম,
অভিব্যক্তি আমাৰ প্ৰকাশ কৰা হ'ব আৰু লয় তাৰ তালে তালে তাৰ ছন্দে ছন্দে কাম কৰা হ'ব। এই গোটেইকেইটাৰ মিশ্ৰণতে এটা পাৰফেকশ্যন হ'ব, এটা সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সক্ষম হ'ব। এতিয়া আমি আহোঁ সামৰণি পৰ্বলৈকে। যদি আমি সামৰণি পৰ্বলৈকে আহোঁ, আমি ইতিমধ্যে আমি আলোচনা কৰিলোঁ এই পাঠটোত আমি তাৰ উদ্দেশ্যসমূহ, এই পাঠটো কৰাৰ উদ্দেশ্যসমূহ, তাৰ এটা আৰম্ভণি কেনেধৰণে আমি আৰম্ভণি কৰিম, কেনেধৰণে তাত আমি বিষয়বস্তু আলোচনা কৰিম, আৰু সেই গোটেইখিনি কথা আলোচনা কৰাৰ পিছত আমি সামৰণি পৰ্যায়লৈকে আমি আহিছোঁ। তো আৰম্ভণি, তাৰপিছত আমি ডান্স এট্ৰিবিউটছৰ বিষয়ে আমি আলোচনা কৰিছোঁ। তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে তাৰ কিছুমান থিয়ৰী আছে, তত্ত্ব আছে, তত্ত্বমতে বহুত কাম হয়। তাৰপিছত আমি দেখিবলৈ পাব যে টেকনিক কেনেধৰণৰ কৌশল অৱলম্বন কৰা হয় নাট্যৰ কাৰণে বিভিন্ন কাৰণত, যেনে আমি এই নৃত্য, নাট্য বা অভিনয় কথা আমি তাত উল্লেখ কৰিছোঁ। তাৰপিছত আমি আহিম ডান্স হিষ্টৰিকেল ইভলিউশ্যন, ডান্সটো নৃত্যটোনো তাৰ কেনেধৰণে আহিছে, তাৰ অৰিজিন কি, ক'ৰ পৰা আহিলে, তেনেধৰণৰ আমি বিষয়ে আলোচনা কৰিলোঁ। তাৰপিছত আমি দেখিম আৰ্কিঅলজিকেল এণ্ড লিটাৰেৰী এভিডেন্স। এইবিলাক প্ৰমাণ কৰিবলৈ, এইবিলাক নাম দিয়া বা ইয়াৰ অংগী ভংগী বা বিভিন্ন ধৰণৰ কথা আমি জানিবলৈ হ'লে আমি এই আৰ্কিঅলজিকেল আৰু লিটাৰেৰী আমি এভিডেন্স বা আমি চৰ্চ যাব লাগিব। প্ৰদত্ত বিষয়ে যেনেকৈ হৰপ্পা মহেঞ্জোদাৰোৰ কথা কোৱা হৈছে, এলোৰাৰ কথা কোৱা হৈছে, এই গুহাবিলাকৰ চিত্ৰ খোদিত হওক বা আমি উৰিষ্যাৰ বিভিন্ন মঠ মন্দিৰত আমি খোদিত কৰা বিষয়বস্তু সম্বন্ধে আমি জানিব পাৰিছোঁ। তাত বিভিন্ন ধৰণে শিলত খোদিত কৰি এটা সজীৱ ৰূপ দিবলৈ যত্ন কৰা হৈছে, আৰু তাত নৃত্যৰ অৱস্থাত ইণ্ডিভিজুৱেলি হওক বা গ্ৰুপতে হওক বিভিন্ন ধৰণে প্ৰকাশ কৰিবলৈ তাত দেৱ দেৱতাৰ কথা উল্লেখ কৰা হৈছে। গতিকে বিভিন্ন ধৰণে প্ৰকাশ কৰিবলৈ যত্ন কৰা হৈছে। এতিয়া কথা হ'ল নৃত্য, সংগীত, বাদ্যযন্ত্ৰ আৰু নৃত্যৰ এটি অপূৰ্ব ত্ৰয় মিউজিকেল থাম্পিৰেট ৰূপে গঠিত। এই তিনিওটি অংশ একে আনটো সংযুক্ত, তথাপি সকলো পৃথক সত্তা আছে। যদিও তিনিটা এটা অংশ হয়, কিন্তু নিজৰ নিজৰ এটা পৰিচয় আছে, য'ত আমি নৃত্য, সংগীত, বাদ্যযন্ত্ৰ আৰু নাট্যৰ কথা কৈছোঁ। নৃত্যৰ বিকাশ আৰু স্থান যদি আমি ক'বলৈ যাওঁ, ভাৰতীয় সভ্যতাৰ আৰম্ভণিৰ পৰা নৃত্যৰ উপস্থিতি লক্ষণীয়। অৰ্থাৎ আমি ক'ব খুজিছোঁ যে নৃত্য ভাৰতত বহুত পুৰণি, তাৰ বুৰঞ্জী যদি চাব যাওঁ বহুত পুৰণি, তাত বিভিন্ন ধৰণে প্ৰকাশ কৰা হৈছিল। তাৰপিছতে সদায় বিকশিত আৰু পৰিৱৰ্তিত হৈ নৃত্য আজি এটা সুৰূপসাৰী শিল্পৰ পিছত তো পলিচ হৈ সময়ৰ লগত তাৰ পৰিৱৰ্তন ঘটি ঘটি এটা সুন্দৰ সুৰূপসাৰী বা এটা সুন্দৰ ৰূপ পাবলৈ সক্ষম হৈছে, শিল্প ৰূপ লৈছে। নৃত্য কেৱল শাৰীৰিক গতিৰ মাধ্যমেৰে সীমাবদ্ধ নহয়, যে অকল শাৰীৰিক গতিৰ মাধ্যমেৰে তাক নৃত্য কৰা হ'ব তেনে নহয়। ই এক গভীৰ তাত্ত্বিক আৰু কাৰিকৰী দিশেৰে পৰিপূৰ্ণ। এটা তাত থিয়ৰিটিকেল কথা আছে আৰু এটা কৌশলগত কথা আছে। ঠিক তেনেকে ভিজুৱেল শিল্পৰ হিচাপে নৃত্য ভাৰতীয় সংস্কৃতিৰ এক অন্যতম অংগ হৈ পৰিছে। ভিজুৱেল শিল্প, ভিজুৱেল আমি যাক দেখিবলৈ পাওঁ, তাক এটা ৰূপ দিয়া হৈছে। মন্দিৰ ভাস্কৰ্য, ভিত্তিচিত্ৰ, মুৰেল আৰু ক্ষুদ্ৰ চিত্ৰ, মিনিয়েচাৰ পেইণ্টিংসমূহত নৃত্যৰ বহুবিধ ৰূপ প্ৰকাশ পাইছে। মন্দিৰত যিবিলাক ভাস্কৰ্য আছে, তাত বিভিন্ন ধৰণে ৰূপ দেখিবলৈ পোৱা যায়। ভিত্তিচিত্ৰ, যিবিলাক মুৰেল বুলি কোৱা হয়, মুৰেল আৰ্ট বুলি কোৱা হয়, আৰু ক্ষুদ্ৰ চিত্ৰ, এইবিলাকত নৃত্যৰ বিভিন্ন ধৰণে বিভিন্ন ৰূপ দেখিবলৈ পোৱা যায় বা প্ৰকাশ দেখিবলৈ পোৱা যায়। ভাৰতৰ নৃত্য আৰু পৰ্যটন, আমি এতিয়া চাব যাওঁ ভাৰতৰ নৃত্য আৰু পৰ্যটন, ভাৰতৰ কি সম্পৰ্ক আছে ভাৰতীয় নৃত্যৰ লগত পৰ্যটনৰ। আমি দেখিবলৈ পাইছোঁ যে ভাৰতীয় শাস্ত্ৰীয় নৃত্যসমূহ আজি অন্যতম পৰ্যটন আকৰ্ষণ ৰূপে পৰিগণিত হৈছে। তাক পৰ্যটকসকলে বিভিন্ন ধৰণে অনুসন্ধান কৰে। প্ৰাচীন আৰু মধ্যযুগীয় স্থাপত্যৰ পটভূমি এই আকৰ্ষণ অধিক বৃদ্ধি কৰিছে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ গৌৰৱময় ঐতিহ্য আৰু শৈল্পিক প্ৰেক্ষাপট আজি পৰ্যটনৰ অধিক উৎসাহিত কৰিছে। আমি এই অধ্যায়ত আলোচনা কৰা তিনিটা নৃত্যশৈলী হৈছে ভাৰত নাট্যম, কথক
কথাকলি। তাৰপিছতে আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰিও আৰু অন্যান্য উল্লেখযোগ্য শাস্ত্ৰীয় নৃত্যশৈলী হৈছে, এতিয়া আমাৰ সমাপ্ত হ'ল।